ভাৰত চৰকাৰৰ নিৰ্বাচন যিহেতু পাতে, সেই নিৰ্বাচনৰ ভোটৰ মেচিনটোত মোৰ এটা আপত্তি আছে। কেণ্ডিডেটবোৰ যিমান দিয়ে একদম চিৰিয়েল হিচাপত 1, 2, 3, 4কে এনেকৈ থাকে। একদম শেষত এটা নটা বুলি এটা বটন থাকে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, নিজৰ নিজৰ পাৰ্টিৰ বা নিৰ্দলীয় হওক, নিজৰ নিজৰ দলৰ তেওঁলোকে প্ৰচাৰ চলায়। এই নটাটোৰ প্ৰচাৰ কোনে চলাব? এই নটাটোৰ বিষয়ে জনসাধাৰণক জনাব কোনে? কোনে বুজাব? সেই কথাষাৰ মই নিৰ্বাচন বিভাগৰ পৰা জানিব বিচাৰোঁ। নিৰ্বাচন বিভাগে মোৰ মতেদি প্ৰচাৰটো চলাব লাগে। কাৰণ সকলোৰে যিমানবোৰ দল সংগঠন আছে তেওঁলোকে নিজৰ নিজৰ দলৰ প্ৰচাৰ নিজে নিজে চলায়। এই নটাৰ প্ৰচাৰটো কোনে চলাব? যদি নটাৰ বিষয়ে যদি জনসাধাৰণক ভালকৈ নজনালে তেওঁলোকে বুজিব কেনেকৈ? আৰু যদি নজনায় তেনেহ'লে বটনটো থকাতকৈ নথকাই ভাল। কিয় বটনটো ৰাখিব লাগে নটাৰ বিষয়ে যদি জনসাধাৰণক নুবুজায় যে এই বটনটো অমুকৰ কাৰণে তমুকৰ কাৰণে মই বুজালেতো নুবুজিব ন। এই বস্তুখিনি নিৰ্বাচন আয়োগে চালি জাৰি চাই জনসাধাৰণৰ মাজত আনিব লাগে যে হয়, কোনো কেণ্ডিডেট বা প্ৰাৰ্থীক যদি তোমালোকে ভাল নোপোৱা তেনেহ'লে এই নটা বটন টিপিলে হ'ল। সেই কথাষাৰ সকলো জনসাধাৰণক বুজালে হ'ল। অসমৰ জনতাই বেছি সংখ্যক জনসাধাৰণে কেৱল ভোটৰ কাৰ্ডখন পাবৰ বাবেহে ভোট দিব যায়, বা মোৰ ভোটটো যাতে লিষ্টৰ পৰা কাটা নাযায় সেইবাবে তেওঁলোকে ভোট দিব যায়, যাতে কেতিয়াবা বাংলাদেশী ঘোষণা কৰি নিদিয়ে সেইবাবে যায়। মই নিৰ্বাচন বিভাগক এটাই অনুৰোধ কৰিম যে আপোনালোকে বহুত টকা নিৰ্বাচন বিভাগৰ সময়ত সকলো দল সংগঠনক নিয়ম নীতি বান্ধি দিয়ে যে ইমান টকা খৰচ কৰিব লাগিব, ইমান হেৰি কৰিব লাগিব। এই নটাৰ বিষয়টো এবাৰো চিন্তা চৰ্চা কৰা। জনসাধাৰণক আপোনালোকে শিকাবনে নিশিকায় এই নটাটোৰ বিষয়ে? নহ'লে আজিকালি যি হাৰত পলিটিচিয়ানৰ সংখ্যা বাঢ়ি গৈ আছে, প্ৰত্যেক ঘৰতে এটা এটাকৈ কেণ্ডিডেট ওলালে আপোনালোকে ভোটাৰ মেচিন দি শেষ কৰিব নোৱাৰিব। এটা সমষ্টিত এটা সময় এনেকুৱা আহিব 50,000 60,000 কেণ্ডিডেট ওলাব। গতিকে নটাৰ বিষয়ে সকলোকে যদি ভাৰতৰ সকলো জনতাকে যদি জনাই দিয়ে যে নটাটো আমি কিয় ব্যৱহাৰ কৰিব লাগে, কি কাৰণত ভোটৰ মেচিনত নটাটো দিয়া হয়, সেই বস্তুবিলাক যদি জনালে হয় ভাল আছিল। আৰু এটা কথা, দল বাগৰি যোৱা নেতাবিলাকক যাতে নিৰ্বাচন বিভাগে কঠোৰ এটা সিদ্ধান্ত লয় যে তেওঁলোকে দল বাগৰিলে কমেও 5 বছৰমান কোনো পলিটিকেল পাৰ্টিৰ হয় বা নিৰ্দলীয়কে হয় ইলেকশ্যন খেলিব নোৱাৰিব। কিছুমান নিয়ম নীতি আনিব লাগে। কেৱল এনেকুৱা হৈছে বেপাৰ বাণিজ্যৰ দৰে ৰাজনীতিকো হৈ পৰিছে। আচলতে সকলো বেপাৰ বাণিজ্য যেনে লাগে। এতিয়া মূল কথাটো হৈছে নটাৰ বিষয়ে
সকলো জনসাধাৰণক জনাব নে নজনায়? নটাটো আচলতে কি? কিয় নটা থাকে? ভোটৰ মেচিনৰ তলত নটা বুটনটো কিয় থাকে? এই কথাবিলাক জনসাধাৰণক বুজাওক, পাব্লিচিটি কৰক, গোটেই ভাৰতত লগাই দিয়ক। তেতিয়া বুজি পাব যে আচলতে ৰাজনীতি কি বা নিৰ্বাচন আয়োগ কি, জনসাধাৰণটো তেতিয়া বুজি পাব। কিন্তু যদি সেই নটাৰ বিষয়ে যদি আপোনালোকে যদি নুবুজায়, তেতিয়াহ'লে জনসাধাৰণ জাগ্ৰত নহ'ব। বেছি মই নকওঁ, বেছি ক'লেও বেয়া, আপোনালোকে বুজাব এবাৰ নটাৰ বিষয়ে, ৰাজহুৱা কৰিবচোন। খুব ভাল লাগে ৰাজহুৱা কৰিলে, খুব ডাঙৰ ডাঙৰ হোল্ডিং লগাই দিব। আপোনালোকৰ ঘৰবিলাক দেখোন খুব ডাঙৰ ডাঙৰ, নিৰ্বাচন বিভাগৰ অফিচাৰবিলাকৰ, চাকৰিয়ালবিলাকৰ খুব ডাঙৰ ডাঙৰ, পৰ্দাটোৱে দেখোন বহুত ডাঙৰ, খিৰিকীৰ পৰ্দাবোৰ ইমান ডাঙৰ। কেইটামান দেশৰ হকেও পোষ্টাৰ লগাই দিবচোন খুব ডাঙৰ ডাঙৰকৈ। খুব দুখীয়া পৰিয়ালৰ কথা চিন্তা কৰিবচোন, কেৱল নিজৰ ঘৰখনৰ চিন্তা কৰি ডাঙৰ ডাঙৰ পোষ্টাৰ লগাই বা পৰ্দা লগাই নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি নহয়, সকলোৰে চিন্তা কৰকচোন। দেশৰ নাগৰিকখিনিৰ কথা চিন্তা কৰক, যিখিনি আচলতে হয় নাগৰিক, ভাৰতৰ যাতে নাগৰিক হয় সেই মানুহখিনি এবাৰ চিন্তা চৰ্চা কৰক। কিয় তেওঁলোকে দুৰ্বল? কিয় আজিও তেওঁলোকৰ ভাৰত স্বাধীন হোৱাৰ পিছতো তেওঁলোকৰ হাতত কিয় অৰ্থনৈতিক ব্যৱস্থাটো খুব দুৰ্বল? সেই কথাবিলাক আলোচনা কৰক। আজি যিবিলাক মই দেখা পাওঁ, যিবিলাক নেতা দিনক দিনে তেওঁলোকেই কেৱল টিকেট পায়, তেওঁলোকেই ইলেকশ্যন খেলি থাকে, তেওঁলোকে ধনী নহয়, কোনে ধনী হ'ব? কথাটো বুজি হৈছে নাই? সাধাৰণ জনসাধাৰণে কেৱল ভোটটোহে দিব যায়, তেওঁলোকৰতো কোনো এই দিনত এবাৰ একদিন যদি দিন হাজিৰা হেৰি হৈ যায়, 700 টকা এটা মাৰা যায়, তেওঁলোকে ক'ত পাব? তেওঁলোকেতো কোটি টকাৰ ওপৰত খেলে পলিটিচিয়ানবোৰে, তেওঁলোকে কোটি টকাৰ ওপৰত খেলে। দুখীয়া নিৰ্বাচন আয়োগে যদি সেই বস্তুবিলাক যদি কৰিব নোৱাৰে, আৰু ভাৰতত আৰু বেলেগ ৰাস্তা নাই। আপোনালোকে চিন্তা চৰ্চা কৰক, নটাৰ বিষয়ে এবাৰ ভালকে বুজালে হ'ল, সকলো জাগ্ৰত হৈ যাব। আপোনালোকে মাৰ্চিডিছ লৈ ঘূৰি থাকিব আৰু দুখীয়া শ্ৰেণীৰ চাইকেল লৈ গৈ থাকিব। এই আমাৰ দেশৰ ভৱিষ্যত, হয় নাই? আৰু তাতে কৈ থাকিব অসমীয়া, অনা অসমীয়া, বড়ো অবড়ো, মিয়া, বাংলাদেশী মিয়া, এইবিলাক কৈ থাকিব। আপোনালোকে মজাকে লুটি থাকিব। অফিচাৰ আপোনালোকে, তামাম অফিচাৰ, মানি গৈছোঁ, টকাবিলাক লৈ থাকিব। ধন্যবাদ।